So hello guys, welcome back to Assam Career Nokri. So আজি ইয়াত আপোনালোকে মোৰ ৱেবছাইটত আপোনালোকে লিংক ডেছক্ৰিপশ্যনত পাই যাব। সো আজিৰ জব এটা ভাল এটা পাৰ্টিকুলাৰ টপিক এটা জবত লৈ আনিছো। বেছিভাগ চেনেলত গম নাপায় যে কেনেকৈ এপ্লাই কৰে, কোনো নাজানে বা কিছুমানে ভাল এপ্লাই লিংক যোনটো অৰিজিনেল লিংকটো নিদিয়ে বা আপোনালোকে বিচাৰি নাপায়। সো ইয়াত আজি আপোনালোকক এটা জব লৈ আনিছো যোনটো আপোনালোকে হোৱাটছএপত মোক সহায় ল'ব পাৰে যদি বুজা নাই ভিডিঅ'টো চাই পিনেও। সো NHPC Apprentice Recruitment 2025 ঠিক আছে। সো ইয়াত হ'ব আপোনাৰ ITI ডিপ্ল'মা গ্ৰেজুৱেট আৰু আসাম আৰু অল অভাৰ ইণ্ডিয়া পোষ্ট ওলাইছে 361টা ঠিক আছে। সো ইয়াত বেছিভাগে গম নাপায় যে কেনেকৈ এপ্লাই কৰিব লাগে, কিন্তু গম পাইছে যে জব পোষ্ট ওলাইছে ঠিক আছে। লাষ্ট ডেট আপোনালোকে এপ্লাই কৰিব পাৰিব 11 আগষ্ট। সো আজিৰ এই ভিডিঅ'ৰ টোত আপোনালোকে খালি জবৰ বাবে গম নাপাব কেনেকৈ এপ্লাই কৰিব লাগে, কাৰণ মই গম পোৱা মতে বহুত মানুহ অলপ প্ৰব্লেম পায় এপ্লাই কৰাত, আৰু কিছুমানে টকা খুজিব তাৰপিছত আপোনালোকক এপ্লাই কৰি দিব। কিন্তু আমাৰ চেনেলত আপোনালোকে ছাবস্ক্ৰাইব যদি কৰে আপোনালোকে ফ্ৰীত শিকিব পাব কেনেকৈ এপ্লাই কৰিব লাগে, আৰু আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলত কমেণ্ট দিব পাৰিব আৰু বা মেছেজ দিব পাৰিব। সো এইটো এটা আমাৰ অডিয়েন্সৰ এটা ৰিকুৱেষ্ট আছিল, সো সেইকাৰণে মই লৈ আনিছোঁ। আপোনালোকে ইয়াত কেনেকৈ এপ্লাই কৰিব লাগে চাই থাকক। সো লাইক এটা দি দিব গাইজ। সো অভাৰভিউ ইয়াত পুনৰ এবাৰ কৈ দিওঁ আপোনালোকৰ বাবে। সো NHPC লিমিটেড ইজ ইনভাইটিং অনলাইন এপ্লিকেশ্যন ঠিক আছে। অনলাইন হ'ব এপ্লিকেশ্যন আৰু ইনক্লুডিং আছাম আৰু অল অভাৰ ইণ্ডিয়া হয়। কেণ্ডিডেটছ উইথ ITI ডিপ্ল'মা, যাৰ ডিপ্ল'মা আছে, যেনিবা আপোনালোকে 12 পাছ কৰাৰ পিছত যিকোনো 6 মাহ ডিপ্ল'মা বা 1 বছৰ ডিপ্ল'মা কিবা এটা ডিপ্ল'মা হ'লে আপোনালোকে ইয়াত এলিজিবল হ'ব। ভেকেঞ্চি হ'ব আপোনাৰ গ্ৰেজুৱেট, এপ্ৰেণ্টিছেছ আৰু আপোনাৰ টেকনিচিয়ান ডিপ্ল'মা হ'ব। ITIটো আপোনাৰ ট্ৰেড এপ্ৰেণ্টিছ ঠিক আছে। ষ্টাইপেণ্ড হ'ব গ্ৰেজুৱেটৰ আপোনাৰ 15,000 মাহেকীয়া, যদি আপোনাৰ ডিপ্ল'মা কৰা আছে 13,500 মাহেকীয়া, আৰু ITI যোনটো আপোনাৰ 12,000 মাহেকীয়া পাব। ইয়াত এলিজিবিলিটি আপোনালোকে দেখিব পাইছে, এজ হ'ল 18 বছৰৰ পৰা 30 বছৰ, আৰু আপোনালোকে ST যদি কিবা কিবি কাষ্টৰ আপোনাৰ ৰিলেক্সেশ্যন আছে এইটো পাই যাব। আৰু আপোনালোকে মাষ্ট বি ৰেজিষ্টাৰ্ড ইন NATS ফৰ ডিপ্ল'মা আৰু গ্ৰেজুৱেট ঠিক আছে, আৰু NAPS ফৰ ITI ঠিক আছে। আপোনালোকে ইয়াত ৰেজিষ্টাৰ কৰিব লাগিব। চবতছে ইম্পৰ্টেণ্টটো হ'ল এতিয়া কেনেকৈ এপ্লাই কৰিব লাগে ঠিক আছে। চবখিনিতো গম পালে আপোনালোকে পাছত চাই ল'ব লাষ্টত ঠিক আছে। আৰু এতিয়া আমি কেনেকৈ এপ্লাই কৰিব লাগে শিকি লওঁ। 11 জুলাইত ওলাইছে, 11 আগষ্টলৈকে মানে 1 মাহ টাইম পিৰিয়ড দিছে, আৰু ইয়াত একো ফি নাই, আপোনালোকে ফ্ৰীত আপোনালোকে ইয়াত কৰিব পাৰিব ঠিক আছে। ফাৰ্ষ্টত আমি শিকি লওঁ কেনেকৈ এপ্লাই কৰিব লাগে ঠিক আছে। ফাৰ্ষ্টত হ'ল আপোনালোকে যদি ITI ট্ৰেড এপ্ৰেণ্টিছেছ হয় ৰেজিষ্টাৰ NAPSত কৰিব লাগিব ঠিক আছে। ইয়াত ৰেজিষ্টাৰ কৰি ল'ব লাগিব। আৰু গ্ৰেজুৱেট আৰু ডিপ্ল'মা যদি কৰিছে আপোনালোকে নেটছত আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব। ইয়াত ক্লিক কৰিলে আপোনালোকে পাই যাব ঠিক আছে। ইয়াত আপোনালোকে কমপ্লিট প্ৰফাইল, আপলোড এডুকেশ্যনেল মাৰ্কশ্বিট, আধাৰ কাৰ্ড, বেংক ডিটেইলছ আৰু ছিগনেচাৰ আৰু ফটো আপোনালোকে আপলোড দিব লাগিব। যেনিবা ইয়াত ডিপ্ল'মা আপোনাৰ কৰা আছে, তে ডিপ্ল'মাটো মই ইয়াত ক্লিক কৰি দিওঁ ঠিক আছে। ইয়াত ক্লিক কৰি দিওঁ। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে এইটো অনলাইন যোনটো ইয়াত আপোনালোকে দেখিব পাইছে ইম্পৰ্টেণ্ট নোট, সাউদাৰ্ণ ৰিজন ষ্টুডেণ্টছ মে কাইণ্ডলি নোট দ্য নেশ্যনেল এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিং স্কিম ইজ এ ফ্ৰী স্কিম ঠিক আছে। ফ্ৰী স্কিম হয়, আপোনালোকক কোনোবা যদি টকা খোজে একদম নিদিব ঠিক আছে। এতিয়া হ'ল ইয়াত আপোনালোকে ফটোজ, আপুনি যদি ষ্টুডেণ্ট হয়, এষ্টাব্লিছমেণ্ট ইনষ্টিটিউট ঠিক আছে। আপোনালোকে ইয়াত ৰেজিষ্টাৰ কৰি ল'ব লাগিব ঠিক আছে। ইয়াত আপোনালোকে কেনেকৈ ৰেজিষ্টাৰ কৰিব লাগে যদি নাজানে কমেণ্ট দিয়ক, মই আৰু পুনৰ ডেডিকেটেড ভিডিঅ' লৈ আনিম ঠিক আছে। ইয়াত নেক্সটটো হ'ল ইয়াত যোনে ডিপ্ল'মা কৰিছে ইয়াত ৰেজিষ্টাৰ কৰি ল'ব। তাৰপিছত নেক্সট হ'ল যেতিয়া আপোনালোকে ৰেজিষ্টাৰ কৰিব তেতিয়া আফটাৰ ৰেজিষ্ট্ৰেশ্যন আপোনালোকে এটা নাম্বাৰ পাব, এইটো ভালকৈ থৈ দিব, যেনেকৈ আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম্বাৰ বনায়। এইটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আপোনালোকে পাব। তাৰপিছত নেক্সট ষ্টেপটো হ'ল আপোনালোকে যোনটো অফিচিয়েল ৱেবছাইট NHPCindia.com কেৰিয়াৰ ছেকশ্যনত যাব লাগিব। তাৰপিছত এংগেজমেণ্ট অফ এপ্ৰেণ্টিছ, তাৰপিছত ক্লিক এপ্লাই নাও ঠিক আছে। ইয়াত আমি যাওঁ বলক।
সো গাইজ আপোনালোকে ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত কেৰিয়াৰত যাব লাগিব ঠিক আছে আপোনালোকে কেৰিয়াৰত যাব লাগিব ইয়াত তলত এই যোনটো আপোনালোকে দেখিছে ইয়াত লাষ্টত এই কেৰিয়াৰটো আপোনালোকে ক্লিক কৰিব লাগিব ঠিক আছে সো ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত কাৰেন্ট নটিফিকেশনবোৰ দেখা পাব ঠিক সো গাইজ ইয়াৰ পিছত এংগেজমেন্ট যোনটো এংগেজমেন্ট অফ এপ্ৰেন্টিছ যোনটো দিয়া আছে যোনটো মই ষ্টেপত দেখা পাইছিলো সো ইয়াত আপোনালোকক দেখা পাইছো ইয়াত লিংক পাই যাব আপোনালোকে সো ইয়াত কাইন্ডলি কিপ ৰেডি স্কেন কপি লাগিব পাছপোৰ্ট সাইজ ফটো লাগিব সাইজ বিটুইন 25 KB পৰা আপোনালোকে 50 KB লৈকে আপোনালোকে মাজত থব ঠিক আছে আৰু যদি JPG আৰু JPEG ফৰমেট হয় যদি আপোনালোকে 15 KB পৰা 30 KB থব ঠিক আছে আৰু ডকুমেন্ট PDF বিলাক আপোনালোকে 400 KB তলত থব আৰু 100 KB ওপৰত ঠিক আছে এইবিলাক আপোনালোকে ভালকে পঢ়ি লব তাৰ পিছত ক্লিক হিয়াৰ ফৰ অনলাইন এপ্লিকেশন টু ক্লিক কৰাৰ লগে লগে আপোনালোকে এপ্লিকেশন সাকসেসফুলি পাই যাব সো ইমানখিনি আছিল আজিৰ ভিডিও আপোনালোকে লাইক কৰা নাই যদি কৰি লব বাই বাই টেক কেয়াৰ